নমস্কাৰ যদি আমি গুগলত চাওঁ আমাৰ ডিষ্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি কোড কিমান আছে যদি আমি গুগলত সাৰ্চ কৰোঁ তেতিয়া আমাৰ এখন লিষ্ট আহিব এখন লিষ্ট তোমালোকে দেখা পাইছে এখন অফিচিয়েল হয় যোৱাবাৰ কিমান পোষ্ট আছিলে ডিষ্ট্ৰিক্ট ভ্যাকেন্সি আমি যদি গুগলত সাৰ্চ কৰোঁ এখন আহিব মই এখন নটিছখন ডাউনলোড কৰি লওঁ তাৰপিছত তোমালোকক কৈছোঁ কিমান ভ্যাকেন্সি আছিলে কোনখন ডিষ্ট্ৰিক্টত কিমানটা মানে ভ্যাকেন্সি আছিলে আৰু লগতে নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু তোমালোকে হয়তো গম পাইছা আসাম পুলিচৰ যেহেতু ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি হ'ব বৰ্তমান ডিস্ট্ৰিক্টৰ যিখন নটিছ মাৰা নাই ক'ত কিমান আছে ভ্যাকেন্সি কিন্তু আমি যোৱাবাৰ ডিস্ট্ৰিক্টখন চালে গম পাম এইবাৰ যেহেতু মানে যোৱাবাৰতকৈ এইবাৰ টোটেল ভ্যাকেন্সি বেছিকৈ আছে আৰু লগতে যোৱাবাৰ আছিলে এ বিত 705টা আছিলে এইবাৰ আছে 1600 কিমান আছে গম পাইছা আৰু যোৱাবাৰ এ বি কনষ্টেবলত আছিলে 1134টা আৰু এইবাৰ আছে প্ৰায় 2300 ভ্যাকেন্সি মানে দুগুণ আছে আৰু এতিয়া মই ডিসকাস কৰিম তোমালোকৰ অল অসমৰ ডিস্ট্ৰিক্ট ভ্যাকেন্সি 34খন ডিস্ট্ৰিক্ট এ বি আৰু ইউ বি বাক্সাত আছিলে এ বি প্ৰথমে আহিলো বাক্সা ডিস্ট্ৰিক্ট ইউ বি কনষ্টেবল তোমালোকে দুগুণ কৰি ল'বা ইয়াত মই যিমানখিনি কম তোমালোকে তাৰ দুগুণ কৰি ল'বা ইউ বি আৰু এ বি ভ্যাকেন্সি বাক্সাত আছিলে 17টা বৰজাৱলী 5টা বৰপেটা 31টা বিশ্বনাথ 15টা বঙাইগাঁও 13টা কাছাৰ 32টা চৰাইদেউ 9টা চিৰাং 9টা দৰং 17টা ধেমাজি 12টা ধুবুৰী 25টা ডিব্ৰুগড় 24টা ডিমা হাছাও 4টা গোৱালপাৰা 18টা গোলাঘাট 19টা হাইলাকান্দি 12টা হোজাই 17টা যোৰহাট 17টা কামৰূপ 28টা কামৰূপ মেট্ৰ 20টা কাৰ্বি আংলং 12টা কৰিমগঞ্জ 22টা কোকৰাঝাৰ 15টা লখিমপুৰ 19টা মাজুলী 3টা মৰিগাঁও 17টা নলবাৰী 14টা নগাঁও 35টা শিৱসাগৰ 11টা শোণিতপুৰ 18টা সাউথ চালমাৰা 10টা তিনচুকীয়া 24টা ওদালগুৰি 15টা আৰু ৱেষ্ট কাৰ্বি আংলং 6টা এইটো হ'ল ইউ বি ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি আৰু এতিয়া কম এ বি ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি যোৱাবাৰ বাক্সাত 35টা বৰজাৱলীত 9টা বৰপেটাত 63টা বিশ্বনাথ 30টা বঙাইগাঁও 27 কাছাৰ 64 চৰাইদেউ 18 চিৰাং 18 দৰং 34 ধেমাজি 25 ধুবুৰী 52 ডিব্ৰুগড় 49 ডিমা হাছাও 8টা গোৱালপাৰা 37 গোলাঘাট 39 হাইলাকান্দি 24 হোজাই 34 যোৰহাট 34 কামৰূপ 56 কামৰূপ মেট্ৰ 40 কাৰ্বি আংলং 25 কৰিমগঞ্জ 45 কোকৰাঝাৰ 31 লখিমপুৰ 39 মাজুলী 6 মৰিগাঁও 35 নলবাৰী 29 নগাঁও 70 শিৱসাগৰ 22টা শোণিতপুৰ 36 সাউথ চালমাৰা 21 তিনচুকীয়া 49 ওদালগুৰি 31 ৱেষ্ট কাৰ্বি আংলং 11টা আৰু এইখন হৈছে ডিস্ট্ৰিক্ট ওয়াইজ ইয়াত টোটেল ভ্যাকেন্সি আছিলে 2144টা কিমান ভ্যাকেন্সি আছিলে 2022 চনত আৰু এইখন কাট অফ লিষ্ট মানে তোমালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি আৰু এইবাৰ ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সি পোষ্ট যেহেতু আহিব এতিয়া বৰ্তমান লিষ্টখন দিয়া নাই যেতিয়া অসম পুলিচৰ ফিজিক্যাল টেষ্ট শেষ হ'ব কাট অফ লিষ্ট মাৰিব আৰু কোনখন ডিস্ট্ৰিক্টত কিমানটা ভ্যাকেন্সি আছে সেইটোকো এখন নটিছ মাৰিব আৰু তোমালোকক আপডেটটো দিব চেষ্টা কৰিলোঁ যদি চেনেলটো ভাল লাগিছে বা ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবা সাবস্ক্ৰাইব কৰি দিবা চেনেলটো যেতিয়া অসম আৰক্ষীৰ পৰা নতুন আপডেট পাওঁ তোমালোকক দিবলৈ চেষ্টা কৰিম আৰু তোমালোকে গম পাইছা আসাম পুলিচৰ বাবে পঢ়ি থকা পৰীক্ষা জানুৱাৰী ফেব্ৰুৱাৰী মাহতে হ'ব আৰু অতি সোনকালে নটিছো প্ৰকাশ কৰিব কোনে পৰীক্ষা দিব পাব যেহেতু ফিজিক্যাল টেষ্ট সকলোৱে দিয়া শেষ হোৱাৰ পিছতে মানে ফিজিক্যাল টেষ্ট শেষ হ'লে কাট অফ লিষ্ট মাৰি দিব আৰু আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ